নমস্কাৰ। অসম অংগনবাদী কৰ্মী সহায়িকা সুৰক্ষা সমিতিৰ তৰফৰ পৰা মই লাইলা চৌধুৰী সকলোকে স্বাগতম। আজিৰ এই ভিডিঅ'টোৰ উদ্দেশ্য হৈছে C2ৰ ধৰ্ণা কাৰ্যসূচীৰ ওপৰত আমাৰ সুৰক্ষা সমিতিৰ মনোভাৱ আৰু আমাৰ উদ্দেশ্যসমূহ আপোনালোকৰ আগত স্পষ্ট কৰা। বিগত কেইবাবছৰ ধৰি C2ৰ অধীনত থকা ৰাজ্যিক সংগঠনটোৱে আমাৰ অংগনবাদী কৰ্মী সহায়িকাসকলৰ সমস্যাসমূহ সঠিকভাৱে সমাধান কৰিব পৰা নাই। কিয়নো বান্ধৱীসকল, যদি সঁচায়ে এই ৰাজ্যিক সংগঠনটোৱে আমাৰ বাবে ইমান কষ্ট কৰিলে, আমাৰ বাবে বহুত কাম কৰিছে, তাৰ পিছতো কিন্তু আমি আজিও 6,500 টকাতেই সীমাবদ্ধ থাকিবলগীয়া হ'ল। সঁচায়ে যদি কাম কৰিব পৰা ইমান ডাঙৰ ইউনিয়ন এটা, তেনেহ'লে কি আমি 6,500 টকাতে থাকিব দিলে আমাৰ বাবে আৰু কাম কৰিব নোৱাৰিলে? তেনেহ'লে আমি কেনেকৈ ক'ম যে এওঁলোকে আমাৰ বাবে সঠিকভাৱে কাম কৰিছে? কাম কৰিছে ঠিকেই, কিন্তু সঠিকভাৱে কৰিব পৰা নাই, সেইটোহে আমি কৈছোঁ। তেওঁলোকে যিটো ছিষ্টেমত যাব লাগিছিল, সেই ছিষ্টেমত আমাক নিব পৰা নাই। আমাৰ নিজস্ব একো নাই। যোৱা সময়ছোৱাত ধাৰাবাহিকভাৱে ধৰ্ণা কাৰ্যসূচী ল'লে, সচলত মাহ দিন ধৰি ধৰ্ণা কাৰ্যসূচী পালন কৰিলে। তাৰ ফলত আমি কি পালোঁ? আমি কি ফল পালোঁ? চৰকাৰে আমাক কিবা খবৰ ল'লে নেকি? কোনো এটা খবৰ নল'লে, একো নাই। ইমান কষ্ট কৰাৰ পিছতো আমি ৰিজাল্ট কি হ'ল? আমাৰ 0। গতিকে বান্ধৱীসকল, আমি আগতেও কৈ আহিছোঁ যে আমি হৈছোঁ অংগনবাদী কৰ্মী আৰু সহায়িকা। আমাৰ নিজস্ব থাকিব লাগিব। আমি আমাৰ নিজৰ পতাকা লৈ আমি যদি ধৰ্ণা দিলোহেঁতেন, আমি আমাৰ নিজস্ব বজাই ৰাখি যদি আমি কাম কৰিলোঁ হয়, তেনেহ'লে নিশ্চয় আমাৰ কাম আজি সফল হ'লহেঁতেন। বিগত সময়ছোৱাত মুখ্যমন্ত্ৰী মহোদয়ে কি কৈছিল বান্ধৱীসকলৰ নিশ্চয় মনত আছে। তেখেতে বাৰে বাৰে আমাক CITUৰ পৰা ওলাই আহিবলৈ কৈছিল। বহুতো বান্ধৱী নিজেই ইয়াৰ সাক্ষী। যিসকল বান্ধৱীক মুখ্যমন্ত্ৰী মহোদয়ে একেবাৰে মুখামুখিকৈ CITUৰ পৰা ওলাই আহিবলৈ কৈছিল, তেখেতসকলে পাৰিলে এটা কমেণ্ট কৰিব। আৰু মই নিজেও ইয়াৰ সাক্ষী। আমি অসম অংগনবাদী কৰ্মী সহায়িকা সুৰক্ষা সমিতিৰ তৰফৰ পৰা সম্পাদিকা সুমিত্ৰা হালৈ আৰু লগতে আমি কেইগৰাকীমান বান্ধৱী নলবাৰী জিলাত হোৱা অধিৱেশনত স্মাৰক পত্ৰ দিয়া সময়ত আমাক মুখ্যমন্ত্ৰী মহোদয়ে কৈছিল, আমি হেনো ভাল কাম কৰা নাই। ইমান ধৰ্ণা দিয়া কামটো তেওঁ ভাল পোৱা নাই। ধৰ্ণা দিয়াৰ কথা কৈছিলে। আৰু সেই সময়খিনি আছিল আমি সচলত ধৰ্ণা দিয়া কিছুদিন পিছতেই লগ কৰিছিলোঁ। তহঁতে ভাল কাম কৰা নাই নহয়, তহঁতে ভাল কাম কৰা নাই নহয়, তেনেকৈ ক'লে। তেতিয়া সেই সময়খিনিত তেওঁ আমাক কিন্তু ভাবিছিলে আমি CITUৰ বুলি। তেতিয়া আমি ক'লোঁ যে দাদা, আমি CITUৰ লগত নাই, আমি CITUৰ পৰা ওলাইছোঁ নহয়। তেতিয়া বাৰে বাৰে তেওঁ ক'লে, তহঁতে C2ৰ পৰা ওলাই আহ, তহঁতে C2ৰ পৰা ওলাই আহ, এনেকৈ বুলি ক'লে। গতিকে যোৱা সময়ছোৱাত বিভিন্ন সমস্যা আৰু পৰিস্থিতিত আমি বহু অংগনবাদী কৰ্মী সহায়িকা বান্ধৱীসকলৰ মতামত লৈ অসম অংগনবাদী কৰ্মী সহায়িকা সুৰক্ষা সমিতিখন গঠন কৰিলোঁ। আমাৰ লক্ষ্য হৈছে ৰাজনৈতিক প্ৰভাৱৰ পৰা দূৰৈত থাকি সকলো কৰ্মী সহায়িকা বান্ধৱীৰ সুৰক্ষা আৰু অধিকাৰ নিশ্চিত কৰা। বৰ্তমান খবৰ পোৱা মতে অহা 29 জানুৱাৰীত CITUৰ অধীনত থকা ৰাজ্যিক সংগঠনটোৱে ধৰ্ণা কাৰ্যসূচী পালন কৰিব গৈ আছে। কিন্তু আমাৰ সুৰক্ষা সমিতিয়ে এনেধৰণৰ ধৰ্ণা কাৰ্যসূচী পালন নকৰে। আমি আমাৰ অধিকাৰসমূহ সুৰক্ষিত কৰাৰ বাবে আলোচনাৰ মাধ্যমেই সঠিক পথ বুলি আমি বিশ্বাস কৰোঁ। গতিকে বান্ধৱীসকল, আমাৰ অসম অংগনবাদী কৰ্মী সহায়িকা সুৰক্ষা সমিতিৰ বৰ্তমান কোনো ধৰণৰ ধৰ্ণা কাৰ্যসূচী নাই। আমাৰ কেন্দ্ৰও বন্ধ নাথাকে। কেন্দ্ৰৰ লগতে বাকী কাম কাজসমূহো আমাৰ নিয়মীয়াভাৱে চলি থাকিব। চাওক বান্ধৱীসকল, মুখ্যমন্ত্ৰী মহোদয়ে নিজ মুখে আজি কেইদিনমান আগত এটা নিউজত তেওঁ কৈছিলে যে আমাৰ বাবে তেওঁ চিন্তা চৰ্চা কৰিবলৈ এখন সমিতি বনাই দিছে। যিহেতু তেওঁ নিজ মুখে কৈছে, তেওঁ নিশ্চয় আমাৰ কথা ভাবিছে। আৰু 26 জানুৱাৰীৰ দিনাখনেও তেওঁ ধুনীয়াকৈ আমাৰ বাবে যি এটা মন্তব্য কৰিলে যে আমাৰ জীৱন আৰু অধিক মসৃণ কৰিবলৈ
দৰমহা বৃদ্ধি কৰাৰো সিদ্ধান্ত লৈছে। গতিকে বান্ধৱীসকল, তেওঁ ইমান ধুনীয়াকৈ নিজ মুখেৰে যেতিয়া তেওঁৰ এই বাক্য ওলাইছে, নিশ্চয় আমাৰ বাবে এটা ভাল খবৰ, আমাৰ এটা প্লাছ পইণ্ট। সেয়ে বান্ধৱীসকল, এই সময়খিনিতে যদি অংগনবাদী কৰ্মী সহায়িকাৰ পৰিচয় দি আমি ধৰ্ণা কাৰ্যসূচী পালন কৰোঁ, আমাৰ বাবে ভাল হ'ব জানো? ইমান দিনে ধৈৰ্য ধৰিছোঁ যেতিয়া আৰু কেইদিনমান ধৈৰ্য ধৰিব নোৱাৰোঁনে? আমি ইউনিফৰ্মযোৰ পৰিধান কৰিলে সকলোৱে চিনি পায় কৰ্মী সহায়িকা বুলি। গতিকে আমাৰ ইউনিফৰ্মযোৰৰো এটা মূল্য আছে, সন্মান আছে। সেয়ে বান্ধৱীসকল, য'তে ত'তে আমাৰ ইউনিফৰ্মযোৰ ব্যৱহাৰ কৰাটো আমি উচিত বুলি নাভাবোঁ। আমি আমাৰ মতামতটোহে দাঙি ধৰিছোঁ, বাকী বান্ধৱীসকলে নিজেই বিবেচনা কৰিব। আৰু দুদিনমান আগতে তেজপুৰৰ পৰা যিগৰাকী বান্ধৱীয়ে আমাৰ সম্পাদিকাৰ তাত ফোনযোগে যোগাযোগ কৰিছিলে, আপোনাক বহুত বহুত ধন্যবাদ। বহুতো বান্ধৱীয়ে বুজি পাইছে আৰু যিসকল বান্ধৱীয়ে বুজি পোৱা নাই নিশ্চয় বুজি পাব। আমি আপোনালোকৰ সমৰ্থন আৰু সহযোগ আন্তৰিকতাৰে কামনা কৰিছোঁ। কোনো প্ৰশ্ন থাকিলে বা আমাৰ অসম অংগনবাদী কৰ্মী সহায়িকা সুৰক্ষা সমিতিৰ সৈতে যোগদান কৰিবলৈ ইচ্ছুক হ'লে অনুগ্ৰহ কৰি স্ক্ৰীনত দিয়া নম্বৰৰ সৈতে যোগাযোগ কৰিব। লগতে আমাৰ বান্ধৱীসকল আৰু আমাৰ শুভাকাংক্ষীসকলে ভিডিঅ'টো যিমান পাৰি শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি উৎসাহিত কৰিব বুলিও আশা কৰিলোঁ। লগতে ফেচবুকত যদি চাই আছে তেনেহ'লে পেজটো লাইক এটা কৰি দিব। শেষত সকলোকে ধন্যবাদ।